নমস্কাৰ, সকলোকে স্বাগতম জনাইছোঁ সোণালী অসমলৈ। আজি আকৌ মই শ্ৰী শ্ৰী অনিৰুদ্ধ নাহৰণি থানলৈ আহিছোঁ। আজি এটা বিশেষ দিন, কৃষ্ণৰ জন্মাষ্টমী, আৰু এই জন্মাষ্টমীৰ দিনাখনি আমি ৰাতিপুৱা আহি অনিৰুদ্ধ থানত উপস্থিত হৈছোঁহি। আৰু ইয়াত যি যুৱকসকল আছে বান্দৰসকলক খাদ্য দিবৰ কাৰণে মোৰ এজনী ভণ্টি অৰুণাচলত থাকে, তেওঁ আহিছে। তেওঁ আজি এই খাদ্য যোগান ধৰিছে, গতিকে তেওঁৰ লগত আমি কথা পাতিবলৈ চেষ্টা কৰিম। সকলোকে জন্মাষ্টমী শুভেচ্ছা জ্ঞাপন কৰিছোঁ। দেখিছে আপোনালোকে বান্দৰসকলে ইতিমধ্যে খাদ্য খাই আছে। আমি মঞ্জু মৰাণ, আমাৰ একেবাৰে কাষৰ অতি মৰমৰ ভণ্টি, তেওঁ অৰুণাচলত থাকে। অৰুণাচলৰ পৰা কালি আহি আজি ৰাতিপুৱা ইয়াত আহি আমি উপস্থিত হৈছোঁ। মঞ্জু, আজি বিশেষ দিনটো তোমাক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। কি ক'বা? ধন্যবাদ। মই আগতে ভিডিঅ'ত দেখিছোঁ, আপোনাৰ ভিডিঅ'তে চাই ভাল লাগিলে। ময়ো বোলো এদিন আহি দিওঁ, সেইটো কাৰণে আজি বিশেষ দিনটো বাছি ল'লোঁ, জন্মাষ্টমীৰ দিনটো। আৰু সকলোকে মোৰ ফালৰ পৰা জন্মাষ্টমীৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আমি যিমানটো জানো আজি তোমাৰ জন্ম, হয়নে বাৰু? হয় হয়। তোমাৰ কাগজে কলমে তোমাৰ জন্মটো এবছৰ আগত দেখায় আৰু এতিয়া তোমাৰ পিছত দেখায়, কাৰণটো কি? কাৰণটো মানে মই যেতিয়া মেট্ৰিক দিব লৈছিলোঁ, তেতিয়া ধৰি লওক মোৰ বয়সটো হোৱা নাই বুলি এবছৰ ৰখি দিব কৈছিলে। তেতিয়া মোৰ ৰখিব মন নাই, কেনেকৈ এবছৰ লছ কৰোঁ, তাৰ কাৰণে মই এবছৰ আগলৈ দি জন্মৰ দিনটোৱে আগলৈ আনি ল'লোঁ। তাৰ কাৰণে প্ৰতিটো বছৰে জন্মাষ্টমীৰ দিনা মাহঁতে নামঘৰতে শৰাই দিয়ে, যাৰ কাৰণে মই বিশেষ একো নাপাতোঁ জন্মদিন হিচাপে বুলি নামঘৰলৈ যাওঁ। আজি ভাবিছোঁ ময়ো বেলেগ কিবা এটা কাম কৰোঁ বুলি আহিছোঁ, ডাঙৰ হৈছোঁ অকণমান, কিবা এটা কৰিব লাগে ভাল কাম। ময়ো ভাবিছোঁ মই কিবা এটা কৰিবলৈ আহোঁ বুলি আপোনাক সেইকাৰণে কণ্টেক্ট কৰিলোঁ। এই জেগাটোলৈ আগতে আহিছানে? মই কেতিয়াও অহা নাই। কেনেকুৱা দেখিছা? পৰিৱেশটো কেনেকুৱা দেখিছা? বহুত ধুনীয়া লাগিছে। কি ক'বা বান্দৰসকলৰ কাৰণে? কি ক'বা? বান্দৰসকলৰ কাৰণে এনেকৈ মানুহখিনিয়ে দি থাকিলে ভাল ন, মাহৰ মূৰত ময়ো চেষ্টা কৰিম দিবলৈ, প্ৰত্যেক মাহে এবাৰ ময়ো খাদ্য যোগান দিবলৈ এতিয়াৰ পৰা চেষ্টা কৰিম। মইতো এনেই টকা পইচা ধৰি লওক খাবলৈ বা যিকোনো ক্ষেত্ৰত এনেই উৰুৱাই থাকোঁ, তাতকৈ মই কিবা এটা জীৱৰ কাৰণে কৰিলে ময়ো ভাল কিবা এটা পাম বুলি আশা কৰোঁ। আজি তোমাৰ জন্মদিন আৰু আজি স্বয়ং ভগৱানৰ জন্ম, গতিকে আজি শুভ দিনটোত তুমিও এটা ভাল কাম কৰিছা। আমিও অলেখ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। তোমাৰ জন্মদিনৰ অনেক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। তোমাৰ জীৱনটো আৰু আগুৱাই যোৱা। আৰু তুমি অৰুণাচলত থাকা, অৰুণাচলত কি কৰা? মই অৰুণাচলত টাগৰ মেমৰিয়েলত লেব টেকনিচিয়ান কৰোঁ। হ'ল তাত এইবাৰ 3 বছৰ হ'ব তাত থকা। 3 বছৰৰ পৰা এইবাৰে ফাৰ্ষ্ট জন্মাষ্টমী যে মই অসমত আহিব পাৰিছোঁ, এবাৰো আহিবলৈ নহ'ব। ধন্যবাদ জ্ঞাপন কৰিছোঁ তুমি এইকণ সময় ইয়াত দিয়াৰ কাৰণে। তোমাৰ জীৱনটো সূক্ষ্ম হয় আৰু আগবাঢ়ি যোৱা, তাৰে আমি কামনা কৰিছোঁ। আমাৰ লগত শ্ৰীমন্ত লাহন আছে, আমি শ্ৰীমন্ত লাহনৰ লগত কথা পাতিবলৈ চেষ্টা কৰিম। শ্ৰীমন্ত দা এইফালে আহক। প্ৰথমতে জন্মাষ্টমীৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। বহুত ধন্যবাদ। আজি এই শুভ দিনটোত আপোনালোকে আজিও ইয়াত সময় দিছে, এইকণ সময় দিয়াৰ কাৰণে আমিও আপোনালোকক আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। লগতে এই কি সুন্দৰকৈ আপোনালোকে এই অনুষ্ঠানটো চলাই গৈছে, ইয়াৰ বিষয়ে আমিতো ইয়াৰ আগত এবাৰ আপোনালোকৰ লগত কথা পাতিছিলোঁ, কথাখিনি প্ৰায় কৈছে। তো আজি আপোনালোকৰ দুজনমান কৰ্মীয়ে নাই, আৰু কিবা কাৰণত নাই বা কি কাৰণে নাই? সিহঁতৰ মানে কি হয়, আজি বৰ্তমান মোৰ লগত যিকেইজন সহকৰ্মী হিচাপে আছিল, এজনটো বৰ্তমান DLED পঢ়ি আছেই, পঢ়ি থকা কাৰণে সি আহিব পৰা নাই, যিহেতু তাৰ পৰীক্ষা আহি আছে। আৰু এজন আমাৰ সুশান্ত বৰা, সি ৰিপ্ৰেজেণ্টেটিভ কৰে, তাৰো অকণমান কষ্টকৰ হৈ আছে, যিহেতুকে এতিয়া ক্লজিং টাইম, সেইটো কাৰণে সি আহিব পৰা নাই। যদিও মই দুখ কৰা নাই, যিহেতুকে তাৰ নিজৰ নিজৰ কাম আছে ন, কামৰ কাৰণে সিহঁতে আহিব পৰা নাই। আৰু মই ভাবিব আহিবই লাগিব, আৰু আহি আছোঁ। আৰু আপোনালোকেও যিহেতুকে সহযোগ কৰিছে, আৰু যিহেতুকে আজি আমাৰ মঞ্জু এইফালে আহা, আজি আমাৰ মঞ্জু ওৰাং নহয় জানো, মৰাং আমাৰ এই জন্মদিন বুলি শুনি ভাল লাগিল, আৰু তোমাক জন্মদিনৰ শুভেচ্ছা থাকিল। আৰু যিহেতুকে আজি এই নামতে মানে কি আমাৰ মহাপুৰুষ শ্ৰী শ্ৰী অনিৰুদ্ধ থান প্ৰাংগণত যিখিনি প্ৰতিকূল আছে, সেইসকলক যিখিনি মানে খাদ্যৰ তাই যোগান ধৰিলে, তাৰ বাবেও আমি যথেষ্ট মানে কি
সুখী আৰু যিহেতুকে আমি সুখী মানে সকল সুখী মানে তাই সুখী আৰু নহয় জানো আগন্তুক অনাগত দিনসমূহ তাই মংগল হওক আৰু তাৰে কামনা ভাল লাগিল আৰু যিহেতুকে আজি যিহেতু জন্মাষ্টমী আৰু জন্মাষ্টমী উপলক্ষে অসমবাসী ৰাইজক আপুনি কি ক'ব? অসমবাসী ৰাইজক মানে কি আজি জন্মাষ্টমী যিহেতুকে ভগৱান শ্ৰীকৃষ্ণৰ জন্মাষ্টমী না জন্মাষ্টমী আজি সকলোকে অসমবাসীলৈ শুভেচ্ছা থাকিল আৰু আমিতো এনেকেই পালিলোঁ আৰু যিহেতুকে গধূলালেতো যি নামঘৰৰ যি পৰ্ব আছে সেই পৰ্বটো আমি থাকিমেই ওতপ্ৰোতভাৱে আৰু যিহেতুকে এতিয়া আমাৰ ইয়াৰ পৰাতো যথেষ্ট দূৰ আমাৰ ঘৰ হ'লেও এতিয়া যিখিনি এতিয়া এই পৰ্বটোত যিখিনি আমি কৰিলোঁহি বা কৰিবলৈ কৰণীয় কাম আছিল কৰি থৈ গ'লোঁ আৰু সম্পূৰ্ণটো মনজুৰ নেতৃত্বতে হ'ল আজি ভাল লাগিল আৰু সকলোকে অসমবাসী ৰাইজক কৃষ্ণ জন্মাষ্টমী শুভেচ্ছা জনাই ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু আপোনালোকৰ অনুষ্ঠানটো এনেকৈ আগবঢ়াই লৈ যাওক তাৰে কামনা কৰিছোঁ। আজি জন্মাষ্টমীৰ এই দিনটোত শ্ৰীমন্ত লাহনে ইয়াত আহি যিকণ সময় দিলে তাৰ কাৰণে আমিও ধন্যবাদ জ্ঞাপন কৰিছোঁ। তেওঁ আৰু অনুষ্ঠানটো চলাই লৈ যাওক সেই আশাৰে আপোনাক আমি আমাৰ সোণালী অসম তৰফৰ পৰা আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। প্ৰিয় দৰ্শক, আজি আমাৰ এই অনুষ্ঠানটো ইমানতে শেষ কৰিম। আমি আজি যিকণ মৰম পালোঁ আৰু যিকণ মৰম আমাৰ শ্ৰীমন্ত লাহন আমাৰ দাদা তেখেতে দিলে মঞ্জুৰে যিকণ আগবঢ়ালে অনেক অনেক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। তেওঁৰ জন্ম আজি আৰু স্বয়ং ভগৱানৰ জন্ম, গতিকে দুয়োজনকেই আমি আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। ইয়াৰ পিছত আমি নামঘৰলৈ যাব লাগিব। নামঘৰ আমাৰ কাৰ্যসূচী আছে যে নামঘৰত আমি আমাৰ জন্মাষ্টমী পালন কৰিব লাগিব। সকলোকে জন্মাষ্টমী শুভেচ্ছা জ্ঞাপন কৰি আজি বক্তব্য ইমানে শেষ কৰিছোঁ। ধন্যবাদ।